প্ৰতিজন ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা শুনিব লাগে। আজি মই নুশুনিলোঁ কাৰণে হয়তো মই এতিয়া ভুক্তভোগী। কথা কিছুমান কওঁ। আগতে মানে যেতিয়া সৰু আছিলোঁ, এই 9-10ৰ মানে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ কথা আৰু দেই, তেতিয়া মানে খুব মাহঁতে পঢ়িবলৈ কয়। তেতিয়া ভাবোঁ ইমাননো পঢ়িম নে, পঢ়ি দিনটো আমনিয়ে লাগিছে। মেট্ৰিকৰ সময়তো কেনেকুৱা আৰু ন, মোৰ পাপাই মানে ডিউটিৰ পৰা তেতিয়া ছুটী লৈ এমাহৰ কাৰণে পৰীক্ষা আগত ঘৰত আহি থাকেহি। মানে কি কয়, ৰাতি যেতিয়া শুই থাকোঁ, ৰাতি ফেনৰ ছুইচটো অফ কৰি দিয়ে। ইমানেই গৰম, গৰমত যেতিয়া ফেনৰ ছুইচটো অফ কৰি দিয়ে কিমান খং উঠে। তাৰপিছত মানে তেতিয়া মানে ভাবোঁ এই পাপাটোনো কেলৈ আহে ঘৰলৈও, নাহিলে ভাল পাওঁ, ডিউটিৰ জেগাত থাকিলেই ভাল পাওঁ। এতিয়া গম পাইছোঁ সেইখিনি কৰিছিলে কাৰণে যিহেতু অকণমান হ'লেও কিবা এটা আমাৰ ছোৱালীজনীক হ'লেও পঢ়াব পাৰিছোঁ বা নিজে হ'লেও আখৰ এটা চিনি পাইছোঁ, সেইখিনি কৰিলে কাৰণে। যদি তেনেকৈ যেনেকৈ কৰিছিলে তেনেকৈ যদি প্ৰতিটো কথাই মানি গ'লোহেঁতেন আৰু অকণ ভাল কিবা এটা কৰিব পাৰিলোহেঁতেন। এতিয়া সেইটো অনুভৱ হয়। সেইটো কাৰণে ল'ৰা ছোৱালীসকলক কৈছোঁ, তোমালোকে মাক দেউতাকে কোৱা কথা প্ৰতিটো কথাই শুনিবা, ডাঙৰে কোৱা প্ৰতিটো কথা শুনিবা। কি কাৰণ তেতিয়া মানে কি হয়, পঢ়িবলৈ যেতিয়া দিয়ে, আমি মানে লখিমপুৰ লীলাবাৰী 13 বেটেলিয়ন কেম্পত আছিলোঁ। মোৰ পাপাই যিহেতু পুলিচ কৰিছিলে, তাৰপৰা মানে আমি কোৱাৰ্টাৰত আছিলোঁ। আমাৰ ফ্ৰণ্টৰ কোৱাৰ্টাৰটোতে মানে আৰু এঘৰ আছিলে, মানে তেজপুৰৰ হয় তাহাঁতে, মুছলমান হয় তেওঁলোক, কিন্তু মানে খুবেই আমাৰ লগত ভাল এটা বণ্ডিং আছিলে, মানে ভাল আৰু ফ্ৰেণ্ডশ্বিপ আমাৰ মানে। লগৰজনীৰ নামটো হৈছে ৰিকি। তাই মানে তেতিয়া হায়াৰ ছেকেণ্ডেৰী দিব আৰু মই মেট্ৰিক দিম। মই মানে কি কওঁ, বুদ্ধি কৰি পেলাই ঘৰৰ পৰা কিতাপ এখন লৈ যাওঁ তাইৰ ওচৰত পঢ়িবলৈ যাওঁ বুলি। মা পাপাই ভাবে আৰু তাত পঢ়িবলৈ যাব, তাই হয়তো অকণমান ডাঙৰ, কিবা এটা নাজানিলে শিকাই দিব। আমি দুজনীয়ে গৈ পেলাই তাহাঁতৰ পাছফালে মানে ইমানেই কথা পাতি মানে হাঁহি ফূৰ্তি কৰি পেলাই একদম পূৰা হুলস্থুল কৰি থাকোঁ। তাৰপৰা তাহাঁতৰ বাপেকে মানে আমাৰ পাপাক মাতে, আমাৰ পাপাক বৰা বুলি কয়। বৰা চাহিচোন ছোৱালীয়ে কি কৰিছে, মাইনাই কি কৰিছে চাহিয়াচোন বুলি মনে মনে মাতে। আমি একদম পলাই মানে কৈছোঁ নহয়, সঁচাকৈ দেই সেইবিলাক দিন বহুত ভাল লাগিছিলে। আচলতে জাতি অজাতি বুলি কথা নাই। আজিকালি এইবিলাক জাতি অজাতি এনেকৈ ভেদভাৱ আহিছে। তেতিয়া আমাৰ মাজত তেনেকুৱা নাছিলেই। আমি মানে তাহাঁতে হৈছে মুছলমান, আমি হৈছোঁ হিন্দুৰ, কিন্তু তেনেকুৱা আমাৰ ভেদভাৱ নাছিলে। কিন্তু বহুত মিলা প্ৰীতিয়ে আছিলোঁ, মানে বহুত মিলা প্ৰীতিয়ে আছিলোঁ, মানে আমাৰ বহুত ভাল বণ্ডিং এটা আছিলে। কিন্তু আমি অকল তেওঁলোকৰ লগত বুলিয়ে নহয়, বিভিন্ন জাতি লগ পাইছিলোঁ তাত। মিচিং জাতি পাইছিলোঁ, কছাৰী পাইছিলোঁ, বেংগলী পাইছিলোঁ, বিহাৰী পাইছিলোঁ, আৰু অসমীয়াটো আছেই, আৰু ট্ৰাইবেল বেলেগ মানুহ পাইছিলোঁ। এই ঢেৰ মানে মানুহ পাইছিলোঁ, কিন্তু তথাপিতো সকলোৰে লগতে মিলা প্ৰীতিয়ে আছিলোঁ। তাৰপিছত পাপাইতো টাইমটো চাই থাকে, মই কিমান টাইমত গৈছোঁ আৰু কিমান টাইমত আহিব লাগে, সেইটোতো মই ঘৰতে কৈ পঠিয়াই, মই সিমান টাইমত নাহোঁ। তাৰপিছত শুনি থাককচোন মোৰ লগত কি অৱস্থা কৰে, বহুত মনত পৰে সেইবিলাক। তাৰপৰা পাপাই মানে কয়, তহঁতৰ পঢ়া হোৱাই নাই নেকি, ইমান বুজিছনে, হোৱাই নাই নেকি পঢ়ি মেলি, ঘৰলৈ তেনেকৈ মাতে। তাৰপিছত আৰু একদম মই নাহোঁ, মই ৰ'বা আকৌ বুজিয়ে পোৱা নাই। তাৰপৰা এদিনা পাপাই মনে মনে গৈ চাই আছিলেগৈ নহয়, কিনো কৰিছোঁ কি নাই কৰা। ঘৰলৈ আনি এনেকুৱা ধুলে জেওৱা খৰিয়ে, সেই কথাটো মানে এতিয়াও মনত পৰে। এতিয়া যিহেতু পাপা নাই, খুব মনত পৰে এইবিলাক কথা। আজি মানে তেওঁলোকে যেনেকৈ যদি আখৰে কথা মানে তেওঁলোকে কোৱা কথাবিলাক যদি আখৰে আখৰে পালন কৰিলোহেঁতেন, আজি যিহেতু অকণমান যেনে হ'লেও কিবা এটা ভাল কাম কৰিবলৈ সক্ষম হ'লোহেঁতেন। এতিয়াও বাৰু একো বেয়া হোৱা নাই, ঠিকেই আছে। যিমানখিনি শিক্ষা ল'লোঁ, ইমানো মানে অধপতনলৈ যোৱা নাই, ভালেই লৈছোঁ। যিহেতু ছোৱালীজনীকো পঢ়াব পৰা হৈছোঁ বা নিজেও পঢ়িব পৰাকৈ শিক্ষা এটা লৈ থৈছোঁ। সেইটোৱে আৰু যদি মানে তেওঁলোকৰ কথা মতে কাম কৰিলেহেঁতেন আৰু অকণ ভাল ওপৰলৈ যাবলৈ মানে সুবিধা এখন পালোহেঁতেন। সেইটোৱে মানে, সেইটো কাৰণে কৈছোঁ ল'ৰা ছোৱালীবিলাকক, তোমালোকে মা দেউতাই কোৱা কথা প্ৰতিটো কথাই মানিবা, ডাঙৰে কোৱা প্ৰতিটো কথাই মানিবা, শিক্ষাৰ ক্ষেত্ৰত অৱহেলা নকৰিবা। মানে যিমানখিনি ঘৰৰ মানুহেতো যিমানখিনি পাৰে সিমানখিনি সুবিধা দিয়েই ন, আমি খালি সুবিধা ল'বহে লাগে। সেইটো কাৰণে খং নকৰিবা, মাহঁতে যি কয় শুনিবা কথা দেই। তই যদি চাই আছ ভিডিঅ'টো জনাবি, কমেণ্ট এটা কৰিবি, তোক আজি খুব মিছ কৰিছোঁ, বহুত মিছ কৰিছোঁ। তইতো নিশ্চয় চাই আছ ভিডিঅ'টো, মই জানো, আৰু মোৰ প্ৰতিটো ভিডিঅ'ই তই চাওঁ। তাইৰ নামটো হৈছে ৰিকি, আৰু তেওঁৰ ককায়েক এজন আছিলে বিকি। একদম আমি খুব মানে ভাল আৰু একদম মানে বহুত ভালকৈ মানে ফ্ৰেণ্ডশ্বিপত থাকোঁ। মানে একদম দাদা ডাঙৰ যদিও মানে তেনেকুৱা নহয়, একদম হাঁহি ধেমালি ফূৰ্তি এনেকুৱা, মানে বহুত ভাল লাগিছিলে। আৰু বৰ্তা তেওঁৰ দেউতাকজনো বহুত ভাল, একদম আমাক নিজৰ ছোৱালী নিচিনা,
ভাবে, কিন্তু তেওঁলোক হৈছে মুছলমান হয়, কিন্তু সকলো মানে তেজৰ সম্পৰ্ক নহ'লেও যে নিজৰ সম্পৰ্ক এটা হ'ব পাৰে, সেইটো মানে তেনেকুৱা এটা বণ্ডিং হয়। আৰু মানে যেন জাতি অজাতি বুলি কথা নাই, তেওঁলোকৰ লগত তেনেকুৱা নাই, একদম বহুত ভাল মানে। তেওঁলোক বেলেগ এটা জাতি বা আমি বেলেগ এটা জাতি সেইটো বুলি কথা এটা একদম ভাল মানে, নিজৰ ককাই ভাই নিচিনাকৈ আমি থাকোঁ মানে। ভাল লাগে, বহুত মিছ কৰিছোঁ। আজি বহুত সোনকালে লগ পাই আছোঁ, মই নগাঁৱলৈ যিহেতু গৈ আছোঁ, লগ কৰিম তোক। আৰু আপোনালোকেও জনাবচোন এনেকুৱা আপোনালোকৰ বাল্যকালৰ এনেকুৱা ভাল লগা মুহূৰ্তবিলাক জনাবচোন, আমিও শুনিম। শ্বেয়াৰ কৰিব সকলোৰে মাজত, শুনিম আমিও। মোৰ যিহেতু ভাল লগা এটা মুহূৰ্ত, সেইটো কাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এনেকুৱা পালে জনাব দেই। বাই বাই।